মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ চেণ্টাৰ অফ মাছ অফ ছেমি চাৰ্কুলাৰ ডিস্ক। চাৰ্কুলাৰ ডিস্ক মানে কি? থাল বুলি ক'ব পাৰোঁ, থাল। চ' এই থালৰ আধা ছেমি চাৰ্কুলাৰ ডিস্ক মানে এইখিনি খালী জেগা নহয়, এইখিনি ভৰ্তি। আৰু এইখিনি ছেমি চাৰ্কুলাৰ ডিস্ক কেনেকুৱা হ'ব? এ এটা ৰিং হ'ব, এ এটা ৰিং হিচাপে যদি আমি গণ্য কৰোঁ, বহুকেইটা ৰিং মিলি মানে ছেমি চাৰ্কুলাৰ ৰিং, ফুল ৰিং নহয়, ছেমি চাৰ্কুলাৰ ৰিং মিলি এটা ছেমি চাৰ্কুলাৰ ডিস্ক হ'ব। চ' এইটো লিখিম কেনেকৈ আৰু এইটো উপস্থাপন কেনেকৈ কৰিব লাগিব সেইখিনি তথ্য তোমালোকৰ সন্মুখত লৈ আহিছোঁ। চ' লিখিম কেনেকৈ? লেট আছ কনচিডাৰ এ ছেমি চাৰ্কুলাৰ ডিস্ক অফ মাছ এম। এই ছেমি চাৰ্কুলাৰ ছেমি চাৰ্কুলাৰ ডিস্কৰ মাছ হ'ল কেপিটেল এম এণ্ড ৰেডিয়াছ কেপিটেল আৰ। আৰু ইয়াৰ ৰেডিয়াছ মানে এইটো এক্স অক্ষ আৰু এইটো ৱাই অক্ষ দুটা লোৱা হৈছে। এই অক্ষৰ চেণ্টাৰৰ পৰা ইয়াৰ ৰেডিয়াছ কেপিটেল আৰ। তাৰপিছত কি লিখিছোঁ? দ্য মাছ পাৰ ইউনিট এৰিয়া অফ দ্য ডিস্ক উইল বি। ইয়াৰ মাছ মানে ঘনত্ব, ডেনচিটি। চ' ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক কৈ দিছোঁ, 1 ডাইমেনশ্যন হ'লে তাৰ ঘনত্বৰ চিম্বল কোনটো হয়? লেমডা। 2 ডাইমেনশ্যন হ'লে হয় ছিগমা। 3 ডাইমেনশ্যন হ'লে হয় ৰ'। আৰু 2 ডাইমেনশ্যনৰ ক্ষেত্ৰত এইটো কালি উলিয়াব লাগিব। 1 ডাইমেনশ্যনৰ ক্ষেত্ৰত দৈৰ্ঘ্য লাগিব তলত, আৰু 3 ডাইমেনশ্যনৰ ক্ষেত্ৰত তলত লাগিব আয়তন। চ' ইয়াত আমি ডেনচিটি উলিয়াম, ঘনত্ব 2 ডাইমেনশ্যনৰ হয়। এইটো কিমান হ'ব? এম বাই কালি হ'ব তলৰটো। কালি কিন্তু ফুল নহয়, ফুল বৃত্ত নহয় বা ফুল ডিস্ক নহয়, যে ফুল ডিস্কৰ কালি মানে এইটো হ'ব হাফ। মানে বৃত্ত হিচাপে ল'লে ইয়াৰ কালি হ'লে ভিতৰৰ অংশ হ'ব, যদি কালি নহয় তেতিয়া বাহিৰৰ অংশ পৰিধি হ'ব। যিহেতু ভিতৰখিনি ভৰ্তি হৈ আছে, তেতিয়াহ'লে ভিতৰৰ কালিখিনি আমি লিখিব লাগিব। চ' ইয়াতে ফুল বৃত্ত লিখা নাই, হাফ হৈছে মানে ছেমি চাৰ্কুলাৰ ডিস্ক হ'লে এইটো ফুল বৃত্তৰ কালি লগত 2 দি ডিভাইড কৰিলে আধা অংশৰ কালি উলিয়াই যাব। চ' পাই আৰ স্কুৱেৰ মানে কি? যদি বৃত্তৰ গোটেইখিনিৰ কালি, ডিস্ক হ'লেতো থাল হ'ব, থাল হ'লে ভিতৰৰ গোটেইখিনি অংশ কালি উলিয়াব লাগিব। চ' 2 দি ডিভাইড কৰিছোঁ। এইটো ডিভাইড কৰাৰ পিছত এনচাৰটো ফাইনেল এনচাৰ 2 m বাই পাই আৰ স্কুৱেৰ হয়। তাৰপিছত কি লিখিছোঁ? লেট আছ কনচিডাৰ এ স্মল ছেমি চাৰ্কুলাৰ ৰিং। এই ছেমি চাৰ্কুলাৰ ৰিং আমি আঁকিছোঁ, এইটো ধৰি লৈছোঁ ছেমি চাৰ্কুলাৰ ৰিং। দ্য থিকনেছ ইয়াৰ যিটো থিকনেছ মানে এইটো এটা ৰিং, এইটো এটা ৰিং, এইটো এটা ৰিং, এনেকৈ ৰিং আঁকিলে গোটেইকেইটা ৰিঙৰ অলপ থিকনেছ থাকিব নহয়। এই থিকনেছ গোটেইকেইটা লগ লাগি এই ছেমি চাৰ্কুলাৰ ডিস্ক তৈয়াৰ হৈ যাব, ছেমি চাৰ্কুলাৰ ৰিং। চ' এট ডিষ্টেঞ্চ স্মলাৰ ফ্ৰম দ্য চেণ্টাৰ অফ দ্য ডিস্ক। এই ডিস্কৰ চেণ্টাৰৰ পৰা মানে এইটো এক্স অক্ষ, এইটো ৱাই অক্ষ, চেণ্টাৰৰ পৰা ইয়াৰ দূৰত্ব যিটো আমি ৰিং বুলি গণ্য কৰিছোঁ স্মল আৰ। ৰেডিয়াছ ডিস্ক এজ shown in the figure। এই ফিগাৰত দেখাই দিছোঁ। নাও দ্য মাছ অফ দ্য ছেমি চাৰ্কুলাৰ ৰিং উইল বি। এই ৰিঙৰ মাছ আমি উলিয়াম এতিয়া। ডি এম ইকুৱেল ছিগমা ইনটু পাই আৰ ডি আৰ। পাই আৰ ডি আৰ মানে কি? ইয়াৰ পৰা যদি আমি মাছ উলিয়াওঁ তেতিয়াহ'লে কিমান হ'ব? কি লিখিব লাগিব? ইয়াৰ পৰা মাছ উলিয়ালে এমটো থাকি যাব, মানে এনেকুৱা হ'ব জানো? এম থাকি গ'লে ইয়াতে এইখিনি যাই পূৰণ হ'ব ছিগমাৰ লগত, পাই আৰ স্কুৱেৰ, আৰু 2টো যায় ইয়াৰ লগত হৰণ হ'ব। এনেকুৱা নহ'ব জানো? এনেকুৱা হ'লে ছিগমাটো হৈছে ডেনচিটি আৰু পাই আৰ স্কুৱেৰ বাই 2। এইটো হৈছে কিমান? এইটো হৈছে এই ছেমি চাৰ্কুলাৰ ডিস্কৰ কালি। চ' এতিয়া আমি ৰিঙৰ কাৰণে লৈছোঁ, সেইকাৰণে ছিগমাটো ঠিকেই আছে। এইটো হৈছে ডেনচিটি আৰু এই ৰিঙৰ কালিটো কেনেকৈ হ'ব? যদি এই ৰিংখন আমি টানি দিওঁ মানে পোন কৰোঁ তেতিয়াহ'লে এনেকুৱা হ'ব। এনেকুৱা হ'লে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব?
2s পাই r থাকিলে যদি ফুল বৃত্তৰ পৰিধি হয় মানে দৈৰ্ঘ্য হয় তাৰ পৰা 2 দি ডিভাইড কৰিলে পাই r হ'ব ইয়াৰ দৈৰ্ঘ্য হৈছে পাই r আৰু থিকনেছ কিমান dr বুলি কৈছো ইয়াতে লেখা আছে সো এটো যদি আয়ত হিচাপে লোৱা আয়ত হিচাপে লৈ দৈৰ্ঘ্য ইনটু প্ৰস্থ তেতিয়া কালি হ'ব দৈৰ্ঘ্য হৈছে কিমান পাই r আৰু প্ৰস্থ dr সো সিগমা ইনটু পাই r dr কি হল ইয়াৰ কালি মানে এই লেন্থ মানে রিং সেমি সার্কুলার রিঙৰ যেতিয়া আমি পূৰণ কৰিম মানে ৰৈখিকৰ নিচিনা কৰিম তেতিয়া এটো হ'ব এটা আয়ত আৰু আয়তৰ কালি হৈছে মানে দিক পূৰণ প্ৰস্থ দিক কিমান হ'ব এটা সেমি সার্কুলার রিঙৰ যেটো পৰিধি পাই r এটো হ'ব দৈৰ্ঘ্য আৰু প্ৰস্থ হ'ব ইয়াৰ যেটো থিকনেস dr সো পাই ক্যান্সেল ইয়াতে থাকি গল কিমান টুৱাইস m বাই r স্কয়ার r dr সো নেক্সট পেজ জনাই আছো নেক্সট পেজত লৈ আহিছো dm ইকুৱেল টুৱাইস m বাই r স্কয়ার স্মলাৰ dr এতিয়া আমি হোল সার্কুলার সেমি সার্কুলার ডিস্কৰ কাৰণে উলিয়াম ইয়াৰ পৰা ইয়ালৈকে সো therefore center of mass of semicircular disk will be এইটো হল ফর্মুলা সূত্র center of mass so ydm dm মানে কিমান ফার্স্টত সেমি সার্কুলার রিঙৰ কাৰণে dm লৈছিলো যে এই ৰিঙৰ অলপখিনি মানে এইখিনি উলিয়াৰ পিছত এই গোটেইখিনি ৰিঙৰ মানে সেন্টার অফ মাস উলিয়াইছো কিন্তু এতিয়া আমি এই গোটেইখিনি মিলি সেন্টার অফ এই গোটেইখিনিৰ মাস আমি dm ধৰিছো এই ৰিঙৰ কাৰণে dm ইয়াত আৰু এটা যদি ৰিং আঁকা তেতিয়াহ'লে হেতুৰ এইটোৰ dm 1 হলে এইটো dm 2 এইটো dm 3 এনেকুৱা হ'ব কিন্তু এইটোৰ কাৰণে আমি আগতে লৈছিলো এই ৰিঙৰ কাৰণে ইমানখিনি dm এতিয়া আমি এই গোটেইখিনি ৰিঙৰ মাছ আমি dm বুলি ধৰি লৈছো এটা আৰু কেইটা ৰিং যদি আঁকা মানে বহুকেইটা ৰিং এনেকুৱা ৰিং একেলগ হৈ মানে এটা সেমি সার্কুলার রিং লগ হৈ সেমি সার্কুলার ডিস্ক হৈছে সো dm তো আমি ওলাইছো এই ৰিঙৰ dm এই ৰিং যে আমি dm ধৰিছো ইয়াৰ মাস এই dm মাস কিমান হ'ব আমি উলিয়াইছো সো ফর্মুলা হিসাবত ইন্টিগ্রেশন y dm মানে y অক্ষত লৈছো y মানে কি আগত আছিল ইয়াতে dm আছিল ইয়াৰ পৰা ইয়াৰ ডিসটেন্স লৈছিলো এতিয়া dm টো এইখিনিতে নহয় ইয়াতে dm গোটেইখিনি মিলি dm ধৰিছো dm 1 dm 2 dm 2 dm 3 এনেকুৱা আছে গোটেইখিনি মিলি dm ধৰিছো তো গোটেইখিনি dm ধৰিলে ইয়াৰ দূৰত্ব y আমি দূৰত্ব কোনখিনি লম ইয়াৰ যেটো সেন্টার অফ মাস সাগে এইখিনিতে হ'ব ইয়াৰ যিখিনি সেন্টার স্মলার নহয় ইয়াৰ গোটেইখিনি যদি dm হয় ইয়াৰ যেটো সেন্টার অফ মাস এইখিনি আমি ডিসটেন্স ধৰিম এটো y হলে এই পয়েন্টত কিমান ধৰিছো কিমান পাইছো আমি ৰিঙৰ ক্ষেত্ৰত টুৱাইস r বাই পাই টুৱাইস r এটো টুৱাইস পাই ঠিকে টুৱাইস বাই পাই এটো ঠিকে আছে r টো কোনটো হ'ব যেটো এই ৰিঙৰ ৰেডিয়াস হ'ব যদি ক্যাপিটাল r ধৰা হয় তেতিয়াহলে 2 ক্যাপিটাল r হ'ব যদি স্মল r ধৰা হয় তেতিয়াহলে 2 স্মল r হ'ব যদি x ধৰা হয় তেতিয়াহলে ইয়াতে x হ'ব ফর্মুলা 2 বাই পাই একটিকেই থাকিব ৰেডিয়াস তুমি যেটো লোৱা হেইটো ইয়াতে বহি যাব সো সাগে ইয়াতে হ'ব ইয়াৰ পৰা ইয়াতে হলে বেলেগ হ'ব প্ৰতিটো ৰিঙৰ কাৰণে বেলেগ বেলেগ কৈ ওলাই যাব সেন্টার অফ মাস কারণ এইটো কাৰণে r ধৰিছো ইয়াতে r হৈছে এইটো কাৰণে যদি আমি p ধৰো ইয়াতে p হ'ব এইটো কাৰণে x ধৰিলে ইয়াতে x হ'ব সো ওয়ার মান আমি ফাইনালি পাই গৈছো ওয়ার মান কৰ পৰা পাইছো সেমি সার্কুলার ৰিঙৰ পৰা আমি ওয়ার মান লৈছো ইয়াতে সেমি সার্কুলার ৰিং আঁকিছো ইয়াৰ পৰা ওয়ার মান আমি পাই গৈছো সো টুৱাইস r বাই পাই আৰু যেটো dm মানে সেমি সার্কুলার ৰিঙৰ যেটো dm মাস ধৰিছো সেই dm কিমান হৈছে এটো আমি উলিয়াইছো সো dm ইয়াতে বহাই দিছো আৰু এই গোটেই সেমি সার্কুলার ডিস্কৰ dm ইয়াতে dm গোটেইখিনি মিলি ক্যাপিটাল m মানে এই সেমি সার্কুলার ডিস্কৰ মাস ক্যাপিটাল m ধৰিছো আৰু এই ৰিঙৰ মাস dm ধৰিছো dm 1 dm 2 এনেকে গোটেইখিনি dm মিলি কিনে ক্যাপিটাল m হৈছে সো ইন্টিগ্রেশন dm মানে ক্যাপিটাল m আমি লিখিব লাগিব লিখিছো দলত ইয়াতে মানে কাটাকাটি হৈছে এই কাৰণে আগতে ডাইৰেক্ট বহাই দিছিলো সূত্ৰটো লেখা নাছিলো তোমালোকে চাগে গম নাপাবা সেই কাৰণে এইখিনি কাটি সূত্ৰ লিখি লৈছো সো y ৰ মানখিনি ইয়াতে y বহাই দিছো dm ৰ মান ইয়াৰ পৰা ইয়াত বহাই দিছো আৰু ইন্টিগ্রেশন dm
এইখিনি বহাই দি ইন্টিগ্ৰেশ্যন দিয়া মানে কেপিটেল এম আৰু ইয়াৰ পৰা 0 to r কিয় হ'ল সেইখিনি কৈ দিয়া নাই মই 0 to r এই কাৰণেই হ'ল যেতিয়া আমি ইয়াতে লৈছো চেণ্টাৰ অফ মাছ তেতিয়া হৈছে টুৱাইচ r বাই পাই যেতিয়া আমি চেণ্টাৰত ল'ম তেতিয়া কিমান হ'ব 0 ডিষ্টেন্স যেতিয়া আমি এই সাৰফেসত ল'ম তেতিয়া মানে এইখিনি হইতে মানে এইখিনি দীঘল হৈ শেষত যাই কিনে ইয়াৰ ৰেডিয়াছ হ'ব কাৰণ ইয়াৰ ৰেডিয়াছ r সো 0 পৰা r লৈকে মানে যেতিয়া ইয়াতে ল'ম তেতিয়া 0 হ'ব যেতিয়া ইয়াতে যাম গুচি যাম মানে এইটো লৈ গোটেইকেইটাৰ মাছ লৈ চেণ্টাৰ অফ মাছ লৈ মানে যেতিয়া ইয়াতে যাম তেতিয়া ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স কিমান কেপিটেল r মানে ব্যাসাৰ্ধ এই কেন্দ্ৰৰ পৰা যিকোনো সাৰফেসত ল'লে সেইটো ব্যাসাৰ্ধ সমান কেপিটেল r হ'ব যিকোনো সাৰফেসত সো এই সাৰফেসত যোৱাৰ লগে লগে এইটো r হ'ব সো 0 পৰা r লৈকে ইয়াৰ পৰা ইয়ালৈকে ইন্টিগ্ৰেশ্যন কৰিলে গোটেইখিনি চেণ্টাৰ অফ মাছ ক'ত হ'ব সেইটো উলিয়াব পাৰিম আমি সহজে সো 0 পৰা r এইখিনি কনষ্টেন্ট a2 পাই 2m বাই r স্কয়ার কনষ্টেন্ট বাহিৰত ওলাই আহিছে স্মল r স্কয়ার dr ৰৈ গ'ল স্মল r স্কয়ার ৰৈ গ'ল am কেনসেল সো ৰৈ গ'ল কি 4 পাই r স্কয়ার আৰু এইটো ইন্টিগ্ৰেশ্যন ইন্টিগ্ৰেশ্যন কৰিলে r কিউব বাই 3 তাৰপিছত লিমিট কিয় কৰোঁ 0 পৰা কেপিটেল r সো 3 বাহিৰত আনিছো 3 পাই r স্কয়ার আৰু ওপৰত 4 8 লিমিটটো ইয়াত কনভার্ট হৈ যাব কেপিটেল r কিউব হলে তাই এইখিনি আমি কেনেকৈ পাম সেইখিনি ইয়াতে বুজাই দি আছো ইয়াতে আমি পাইছো 4 3 পাই r স্কয়ার আৰু ইয়াতে r কিউব মানে কি r স্কয়ার ইনটু r সো ar স্কয়ার ক্যান্সেল তেতিয়াহ'লে থাকিল কি 4 r 3 পাই সো আমি এইখিনি পাইছো 4 r বাই 3 পাই সাগে সেন্টার অফ মাস সাগে এইখিনিতে হ'ব ক্যালকুলেট কৰিলে 4 r বাই 3 পাই এইখিনি হৈছে সেমি সার্কুলার ডিস্কৰ সেন্টার অফ মাস সো থ্যাংক ইউ যদি কোনোবা ষ্টুডেন্ট যদি বুজি নোপোৱা তেতিয়াহ'লে মই কমেন্ট কৰি জনাই দিবা মই তোমালোকক সলিউশন দিয়াৰ কাৰণে চেষ্টা কৰিম সো থ্যাংক ইউ